গৰম খিচুড়ি ঘটনাটো দ্বাৰা আমি এটা শিক্ষা পাওঁ। গৰম খিচুড়ি আমাৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ মুহূৰ্তত যেতিয়া পঢ়িবলৈ বহে তেতিয়া একেলগে গোটেইখিনিৰ পৰা আৰম্ভ কৰি দিয়ে। এইটো আচলতে সঠিক পদ্ধতি নহয়। এইটো আমি গৰম খিচুড়ি খোৱাৰ লগত তুলনা কৰিব পাৰি। গৰম খিচুড়ি যেতিয়া খাবলৈ দিয়া হয় তেতিয়া একেবাৰে মাজৰ পৰা আৰম্ভ কৰি দিলে বা গোটেইখিনি একেবাৰে খাব চেষ্টা কৰিলে তাৰ দ্বাৰা আমাৰ খোৱাটো নহয় বৰঞ্চ হাতত পুৰিহে যায়। পৰীক্ষাৰ আগমুহূৰ্তত ছাত্ৰ ছাত্ৰীসকলে একেবাৰে পঢ়া কমপ্লিট কৰাৰ চিন্তা কেতিয়াও নকৰিবা। খিচুড়ি যেনেকৈ গৰম অৱস্থাত ছাইডৰ পৰা লাহে লাহে খোৱা হয়